যোৱাকালি এনেকুৱা এটা মুভি চালো, আই ৱাজ বেক ইন টু মাই চাইল্ডহুড। সঁচা কথা কৈ দিছো দেই। আপোনাৰ মানে কি হৈছে, মালিয়ালাম ইণ্ডাষ্ট্ৰীয়ে মানে এইটো বস্তুটো মানে পচিবল কৰিব পাৰিছে দেই। আৰু কেতিয়াবা এনেকুৱা ফিল হয় মানে কিয় মানে কিছুমান মুভি, মালিয়ালাম মুভিবোৰ মানে মই থিয়েটাৰত চাব নাই পোৱা। অ' টি টি ৰিলিজ হ'ল, চ' অ' টি টিতে চাই মানে সেই হলৰ এক্সপিৰিয়েঞ্চটো ল'লো। ঠিক আছে, সৰুতেতো আমি চবে WWF চাই ডাঙৰ হৈছো, তো এই মুভিটো সেই টপিকটোৰ ওপৰতে আছিলে। ঠিক আছে, মুভিটোৰ ষ্টৰিটো একদম চিম্পল হয়। আমি যেনেকা সৰু পৰাই যে WWF চাই পিনে মানে একদম পুৰা বালি হওক বা বিচনাত যে আমি প্ৰেক্টিচ কৰো লগৰবোৰৰ লগত, এই মুভিটোত মানে সিহঁতি ভাই ককাইবোৰ এনেকা বিচনাত সৰু পৰাই প্ৰেক্টিচ কৰে, কেলেকি সিহঁতৰ দেউতাক মানে বহুত ডাঙৰ এটা কুস্তি হেৰি থাকে। তাৰপিছত ষ্টৰিটো যেনেকুৱা বাঢ়ি বাঢ়ি গৈ থাকে, তো মুভিখনত মানে কি হৈ যায়, সিহঁতি ডাঙৰ যেতিয়া হৈ যায়, সিহঁতৰ বহুত প্ৰব্লেম চলি থাকে। তো মানে সেই পইচা কমাবৰ কাৰণে সিহঁতি সেই WWF-ৰ এটা মানে ক্লাব এটা খুলি কেনে হেৰি কৰিম বিচাৰে। তো সেইটো খোলাৰ পাছত যিবোৰ মানুহ কেনেকা অডিয়েন্স গ্ৰেপ কৰিব লাগে, কেনেকা এক্টিং কৰিব লাগে, কেনেকুৱা WWF কেনেকুৱা ফেক কৰে, চব দেখায় এইটো। আৰু ইয়াত যিবোৰ কেমেৰা এংগেল লৈছে ন, মানে একচুৱেলি এটা মানে থিয়েটাৰ এক্সপিৰিয়েঞ্চ এটাই আছিলে। আৰু এনেকুৱা লাগি যাব যে WWF চাই আছো নিচিনা। ঠিক আছে, মুভিটোৰ ষ্টৰিটো আৰু ইয়াৰ এণ্ডিংটো বহুত বঢ়িয়া আছে। মুভিখনৰ নাম হয় ছাটা পাচা, যাৰ মিনিং হয় ডু অৰ ডাই। আপুনি নেটফ্লিক্সত পাই যাব। যোৱাকালি ৰিলিজ হৈছে উইথ গুড হিন্দী ডাব, আৰু আৰু মালিয়ালম, তেলেগু চবতে পাই যাব। আৰু হিন্দী ডাবতো আহি গ'ল নেটফ্লিক্সত। চ' এতিয়া লগ ইন কৰি চাওক। আৰু কেনেকুৱা লাগিলে মোক প্লিজ জনাব কমেণ্টছত। ঠিক আছে, বাই, লাভ ইউ, টেক কেয়াৰ।